হেৰা সোনকালে দেৰি হ'ব সিহঁত চাগে ৰৈ আছে বোধ হয় তাকে কাপোৰযোৰ পিন্ধি চাদৰখন এইখনকে ললো গামোচাখন ডিঙিত লৈ লোৱা তাকে ভালে হৈছে নে বাৰু নাই নাই বৰ ধুনীয়া লাগিছে এতিয়া আমি এটা কাম কৰিব লাগিব আমি যিহেতু মোৰ নিদলীয়ত উঠিছোৱেই আৰু এই চিনটো আৰু ৰোহিত দীপালী সিহঁতে মোক বৰ সহায় কৰিছে গম পাইছেনে ইমান টকা পইচা খৰচ কৰি দলীয় টিকেট নাপালোঁ যেতিয়া এতিয়া নিৰ্দলীয়ভাৱে সিহঁতে মোক জোৰ দিয়াত মই উঠিলোঁ আৰু সিহঁতে বহুখিনি কষ্ট কৰিছে গতিকে সিহঁতক লগত লৈ আমি ঘৰে ঘৰে যাব লাগিব মানুহৰ ঘৰে গৈ কমগে প্ৰতিজন সদস্যকে কম তুমি কিন্তু কথাখিনি অকণ মৰম লগাই ক'বা দেই এই ঘৰত আকৌ যেনেকে এই কেটা জেঙা কোৱা তেনেকে নক'বা নকৰো মই আপোনাৰ নিচিনা নহয় মই সেইবিলাক এই তুমি তোমাৰ বুলি ক'বা বুজিছা নাই তুমি তোমাৰ আমাৰ তেখেত তুমি তোমাৰ তেনেকে ক'বা ব'লা ব'লা হ'ব হ'ব ই একেবাৰে মোক শিকাইছে মানুহ এটাকে ঠেলা মাৰি পেলাইয়ে দিব যেন ব'লা ব'লা এইবিলাকো যে ক'ত পঢ়ে নহয় ঐ ৰুই তই কিহত লাগি আছ সেই ঢকুৱা এটা পৰিল সেইখিনিত নাই বেয়া লাগি আছে দেখি বোলো সেইফালে পেলাই দিওঁগে নহয় সোনকাল কৰ যাব লাগিব নহয় মানুহৰ ঘৰে ঘৰে মানুহক গৈ ক'বগে লাগিব ভোটটো দিবলৈ তই ইমান দেৰি কৰি থাকিলে কেনেকে হ'ব দেৰি হোৱা নাই যে হ'ব আৰু এই নহয় হ'লেও এই গোটেই গাঁওখন ঘূৰিব লাগিব ঘূৰিম কি আছে সোনকাল কৰ সোনকাল কৰক দাদা হ'ব হ'ব বাৰু পিছে ইন্দ্ৰ কথা এটাহে হ'ল কচোন কিবা দিবি আৰু কিবা কেইটামান মানে কিয় তোৰ লগত ঘূৰি ইফালে সিফালে গৈ গাঁৱত কৈ দিবগে নালাগিব জানো মানুহখিনিক হয় নহয় কথা সেইটোহে নেকি খৰচ এটা আৰু কথা সেইটোহে ঐ তইতো মোক কৈছিলি তইতো আমাৰ ঘৰত কেইবাদিনো কৈছ মই ইলেকশ্যনত নুঠো তই কৈছ নহয় উঠ নিদলীয়ত উঠ আমি তোক যি লাগে টকা পইচা চব সহায় কৰিম তই এতিয়া আকৌ পইচা কিয় বিচাৰিছ টকা পইচাই মই সহায় কৰিম বুলি কোৱা নাই মই বোলো দেহেকেহে মই ঘাটি দিম কিন্তু তাতো এটা কথা আছে নহয় আমাকতো চলিবলৈ কিবা এটা লাগিব নহয় সেই ল'ৰা লৰিখিনিয়ে জানো বিনা পইচাত কিবা কাম কৰিব ঘূৰিব যাম তই এইখিনি কথাকে মোক কিয় ভাঙি পাতি নকলি তোৰ যদি এনেকুৱা মনোবৃত্তি আছিল মই কেতিয়াও নিদলীয়ত নুঠিলোহেঁতেন নহয় মোক কি দৰকাৰ আছিল এইবিলাক হ'ল এই তোলে চা সেই পইচা কেইটামান খৰচ নকৰিলে তই কেনেকে জিকিব পাৰিবি আপোনালোকে এনেকে গছত উঠাই যে মানুহটোক যে এই গছত উঠাই এই গুৰি যে কাটিবলৈ ধৰিছে আপুনিতো কিমান তেতিয়া হেৰি কৰি বহি আছিলেগে আমাৰ ঘৰত তোক আমি দলৰ একেবাৰে হেৰি ওপৰ মহলত আমি ফোন কৰি কৈ দিম যে তই টিকেট পাবিয়ে এতিয়া আপুনি কিয় এনেকুৱা হেৰি কৰিছে বাৰু এনেকুৱা কিয় কৰিছে মইনো কি কৰিলো আৰু মোক মই কি এনেই খাটি দিমগে নেকি হ'ব বুজি পালো নালাগে তই মোৰ লগত যাব নালাগে মই অকলে যাম মই অকলে যি কৰিব লাগে কৰিম নালাগে তহঁতৰ বুদ্ধিত মোৰ আজি এই অৱস্থা হেৰা ব'লা নালাগে আপোনাৰ সহায় নালাগে আমি বেয়া পালে কি হ'ব কোনোবাই গৈ এনেই খাটি দিবগে নেকি গোটেই দিনৰ দিনটো ইঘৰ সিঘৰকে না ভাত না পানী হেল্ল' সোমাইছ না মই এতিয়া ৰেডি হৈ আছোঁ আপুনি গাড়ী পঠিয়াই দিয়ক হ'ব আহক সোনকালে পঠিয়াই দিয়ক ঠিক আছে ৰাখিছোঁ হয় দীপালী আপোনালোক ৰচোন তই যে সোমেশ্বৰলৈ ফোন কৰি আছ সোমেশ্বৰলৈ ফোন কৰিছোঁ কিয় তই মোৰ লগত যাব লাগিছিল হা তুমতেতো মোক নিদলীয় প্ৰাৰ্থী হিচাপে থিয় কৰিলি আকৌ তই সোমেশ্বৰৰ লগত কাৰণটো কি যামেই আকৌ সোমেশ্বৰে মোক পইচা দিছে আকৌ কথা সেইটোৱে নেকি যদি তই পইচাৰ কাৰণে তোৰ ইমান খক আছিল মোক কিয় উঠাইছিলি নিৰ্দলীয় হিচাপে মোক কিয় উঠাইছিলি কচোন তোৰতো দিনে ৰাতিয়ে গৈ পেলাই মোৰ ঘৰত গৈ পেলাই কৈছ দাদা উঠক খুৰা উঠক আমি সহায় কৰিম টকাই পইচাই গাৰে যিমান খাটিব লাগে খাটি দিম তই এতিয়া যে আকৌ সোমেশ্বৰৰ লগ লৈছ সোমেশ্বৰে এতিয়া মোক দিবলৈ গাড়ী পঠিয়াই আছে পইচাও দিছে মোক কান্ধুলিৰ মাছৰ নিচিনা এতিয়া লুটি বাঙৰ মাৰি আছে গম পাইছে এইবোৰ মানুহে মানে পইচা পালে যে কি কৰিব ঠিক নাই আপোনাক ইমান উচতাই এতিয়া আপোনাৰ ইমান বয়সীয়াল মানুহটোক উচতাই ইহঁতে কেনেকৈ উচতাই পেলাই জোৰ খাইছে চাওকচোন ইহঁত এনেকুৱা ধৰণৰ মানুহ ইহঁতক চিনি পালে আপুনি আপোনাৰ লগত কিমান খাটিলো এই ৰ'দে বতাহে আপুনিতো এটকা এটা নিদিলে দিছিলে জানো তুমতেনো কৈছিলি আমাক এপইচাও নালাগে আমি দেহে কেহে কাটিম গছত উঠাই গুৰি কাটিলি নহয় আমি এতিয়া আপোনাক লগতে দিব লাগিছিল কিবা এটা আমাক আপুনিতো সেইটোও নাই আমিতো কমেই বাৰু মইতো বাৰে বাৰে কৈছিলো মই নুঠো মোৰ এইবিলাকৰ কোনো প্ৰয়োজন ঈশ্বৰে দিয়া গোটেইখিনি আছে নাই তহঁতে কৈছে নাই নিৰ্দলীয় হিচাপে উঠক আমি সকলো সহায় কৰি দিম ৰোহিতেও সেয়া কৰিছে তই সেয়া কৰিছ আমি একো কৰিব নোৱাৰো আপুনি যি কৰে কৰি থাকক মই সোমেশ্বৰৰ লগত আছো চাবি কিন্তু
কথা ভাল নহ'ব এই পাপে তহঁতক খুলি খুলি খাব বাপেকে হ'ব দিয়ক হ'ব হেৰা ব'লা যাওঁগে মানুহ চিনি পাইছে নহয় কেতিয়াবা মনত ৰাখিব এইবোৰ মানুহক আৰু পাত্তা দিবলৈ দৰকাৰ নাই আহক আহক আমি যাওঁ ব'লা আহক এই ৰ'দখনত নাখাই নবৈ দিনটো তেহেঁতৰ পকৰত ঘূৰি ফুৰিম পইচা এটা নিদিয়ে মোক কি দৰকাৰ পৰিছে মোৰ সুন্দৰ 5 লাখ টকা পঠাই দিবি বুজিছ নাই পইচা নহ'লে মই কাম নকৰোঁ কিন্তু আৰে ভাই সোমেশ্বৰ মোৰ হয় তাক মই জিকামেই বাকী এই নিৰ্দলীয় সেইবিলাক জাবৰ জোঁথৰ বাদ দে সেইবোৰ বাদ দে ঐ বৰা কোৱা তই দেখোন সোমেশ্বৰ লগতে কথা পাতি আছ সোমেশ্বৰ দাই যোৱা হ'ব এইবাৰ হা সোমেশ্বৰ দাই যোৱা হ'ব সোমেশ্বৰ দাই মোক অলপ মৰম কৰিছে মই সোমেশ্বৰ দাৰ লগত আছো এই ৰচোন তহঁত যদি সোমেশ্বৰ লগতে ঘূৰ তে মোক কিয় উঠাইছিলি মোক নিৰ্দলীয় মই উঠাইছো নেকি কিয় তোৰ কিতাতো তই ৰোহিত দীপালী ঘৰত গৈ কৈছে উঠক খুৰা বৰ্তা উঠক কৈছিলো আমি চব সহায় কৰি দিম এতিয়া কিয় তহঁতে মোৰ পুলুকা মাৰিছ মোৰ পুলুকা মাৰা নাই সেইবোৰ বাদ দিয়া পইচা দিলে কাম কৰিম পইচা নিদিলে কাম নকৰোঁ তোৰতো লাজ নালাগে নে বয়সস্থ মানুহজনৰ লগত ধেমালি কৰিবলৈ তহঁতৰ ধেমালি কৰা নাই কি কৰিছ কাম আছে আপোনালোক যাওক তুমি দেখোন কৈছিলা বৰ্মা আপুনি চিন্তা নকৰিব বৰ্তাক আমি যেনেকাই নহওক আমি উলিয়াই আনিম বৰ্তাক আমি জিকামেই এতিয়া কিয় সলালা ৰূপ ৰং এইবিলাক মোৰ কাম আছে যাওক আপোনালোক মোৰ কাম আছে এতিয়া কাম আছে ব্যস্ত দেখুৱাইছা বিজি দেখুৱাইছা এতিয়া ব্যস্ত দেখুৱাইছা এইবিলাক মানুহ দেখিছে এইবিলাক মানুহৰ মানে কেতিয়াও মানে বিশ্বাস কৰিব নাপায় এইবিলাক বিশ্বাসঘাতক মানুহ এইবিলাক বিশ্বাসঘাতক নহয় আজিকালি দুনিয়া এনেকুৱা পইচা থাকিলে চব নহ'লে একো নাই তহঁত সাপ হৈ খুটো চালা বেজ হৈ যাৰ তই লাজ নালাগিলে বয়সস্থ মানুহৰ লগত ধেমালি কৰিবলৈ মোৰ কিহৰ অভাৱ আছিল কচোন তহঁতে মোক খুৰা উঠক বৰ্তা উঠক আপুনি উঠিলে গাঁওখনৰ কাম হ'ব ৰাইজৰ কাম হ'ব বেছি কৈ আছে আপুনি মোৰ ইচ্ছা মই য'তে ৰাখোঁ সোমেশ্বৰ দাই পইচা দিছে সোমেশ্বৰ দাই মোক হেল্প কৰিছে আজি তুমি টকা পইচা চিনি পাইছা এই মানুহটোৰ মান সন্মানটো চিনি নাপালা আপোনালোক যাওক নিৰ্দলীয় পাৰ্টিৰ লগত মই নাথাকোঁ মই সোমেশ্বৰ দাৰ লগত থাকিম যাওক হেৰা ব'লা আপুনি আকৌ কান্দি কাটি এইবিলাক কিয় দুৰ্বল হৈছে এনেকে কান্দিলে মানুহৰ দুৰ্বলতা প্ৰকাশ পায় কেতিয়াও কান্দি পেলাই মানুহক দেখুৱাব নালাগে সিহঁতে যেতিয়া আপোনাক এনেকে ইলেকশ্যনত উঠাই লৈ আপোনাৰ ৰং চাইছে গছত উঠাই গছৰ গুৰি কাটিছে আমিও দেখুৱাই দিম হৰা জিকা আছে আমি লাগে হাৰিমেই কথা নাই আমি যেতিয়া মানুহৰ ঘৰলৈ যাম হাতযোৰ কৰি ক'ম যে আপোনালোকে আমাক ভোটটো দিয়া নিদিয়া পিছৰ কথা আপোনালোকৰ জ্ঞানেৰে আপোনালোকৰ বিবেচনাৰে আপোনালোকে যদি বিচাৰে আমাক ভোটটো দিব আৰু যদি নিবিচাৰে আপোনালোকে ভোটটো নিদিলেও আমাৰ কোনো কথা নাই এটা কথা আছে গম পাইছে মানুহে কথা ক'ব জানিলে চুলি নাইকিয়া টপা মূৰৰ মানুহকো ফণি বেচি থৈ আহিব পাৰি গম পাইছে সেইকাৰণে আমি এইটো হেৰিয়ে কৰিব লাগিব সিহঁতকো আমি দেখুৱাই দিওঁ আমি কেতিয়াও পিছ নহওঁ গম পাইছে আমি কেতিয়াও পিছ ভৰি নকৰোঁ আমি আগবাঢ়ি যাম সিহঁতক আমি দেখুৱাই দিম সিহঁতৰ ভয়ত যদি আমি বহি যাওঁ সিহঁতে আমাৰ সুবিধা ল'ব আমিও বহি থকা মানুহ নহয় বলক হেৰা মইতো ভবাই নাই মানুহ যে ইমান বদমাছ থাকিব পাৰে মই মহা ভুল কৰিলোঁ জীৱনত এইটো এটা ডাঙৰ ভুল কৰিলোঁ মই ইহঁতৰ কথা শুনিয়েই মই আগগুৰি নাচাই মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে উঠিলোঁ এতিয়া মোৰ নাক কাণ সকলো শেষ বুজিছা নাই নাক কাণৰ জেগাতেই থাকিব আমি ইমান বেয়া মানুহ নহয় আপুনি সমাজ সেৱা কৰিম বুলিহে ওলাইছে আপুনি চোৰ ডকাইত নহয় আপুনি যে ইমান ভয় কৰি পেলাই পিছ হুহুকি থাকিবলৈ আমি সাহসেৰে আগুৱাই যাম আমিও মানুহক দেখুৱাই দিম যে আমি সমাজৰ কাৰণে কিবা কাম কৰিবলৈ ওলাইছোঁ আমি সমাজৰ ভাল চিন্তা কৰিছোঁ আমি অহিত চিন্তা কৰিবলৈ ওলোৱা নাই আমি সৎ সাহসেৰে ওলাই যাম পণ কৰক এতিয়াই সিহঁতকো আমি দেখুৱাই দিম টকা পইচাই সকলো নহয় মানুহৰ ব্যৱহাৰ মানুহৰ নীতি শিক্ষা মানুহৰ বিবেক এয়াইহে আচল ধৰ্ম গম পাইছে এইবিলাক মানুহৰ এই লোভিয়া মানুহৰ পিছত কেতিয়াও পৰিব নাপায় বলক আমি সাহসেৰে আমি আগবঢ়াই যাওঁ এই ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিলে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিলে গম পাইছে যে যদি তোৰ দাঁত চুনেকেও নাচে তবে এক ক্লাছলৰে আমি তেওঁলোকক মাতিছোঁ তেওঁলোক অহা নাই তেতিয়াহ'লে আমি অকলেই আগুৱাই যাম সাহসেৰে বলক আগবাঢ়ি যাওঁ ঠিক আছে ব'লা তুমি সাহস
দিছা যেতিয়া আৰু ক'বলগীয়া একো নাই ব'লা আহা